বিদেশৰ চাকৰি ত্যাগ কৰি মীন পালনত ব্যস্ত এজন অসমীয়া। কথাৰে নহয় কামেৰে দিব খোজে পৰিচয়। এখেত ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ। কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ শ্ৰীমন্ত বৰদলৈ থাইলেণ্ডস্থিত মাল্টিনেশ্যনেল কোম্পানীৰ এজন অভিযন্তা। কিন্তু অভিযন্তাৰ চাকৰি ত্যাগ কৰি জন্মভূমি অসমলৈ ঘূৰি আহিল শ্ৰীমন্ত বৰদলৈ। লগত লৈ আহিল জাতিটোক স্বনিৰ্ভৰশীল কৰাৰ এক সপোন। পৃথিৱীৰ বহু ঠাইৰ কৰ্ম অভিজ্ঞতাৰে পুষ্ট শ্ৰীমন্ত বৰদলৈয়ে ডিব্ৰুগড়ত ৮ বিঘা ভূমিত মৎস্য পালনেৰে আৰম্ভ কৰি দেখুৱাইছে স্বনিৰ্ভৰশীলতা আৰু কৰ্ম সংস্কৃতিৰ আদৰ্শ। বৰপথাৰ অঞ্চলত উদ্যম মীন পালন সমিতি নামেৰে এখন সমবায় স্থাপন কৰি স্থানীয় নিবনুৱা যুৱকসকলক স্বনিয়োজনৰ বাট প্ৰশস্ত কৰিছে বৰদলৈয়ে। বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰি এতিয়া বাৰ্ষিক গড় হিচাপত ৭০ কুইণ্টলতকৈ অধিক মাছ উৎপাদন কৰি উলিয়াই দিবলৈ সক্ষম হৈছে বজাৰলৈ। মই বিশ্বাস কৰোঁ যে এক্সকিউজ মেনেজমেণ্ট বুলি কথা এটা আছে। কাম নকৰাৰ কাৰণে ১০০টা ৰিজন দিব পাৰি, কিন্তু কাম কৰিবৰ কাৰণে একো ৰিজন দিয়াৰ দৰকাৰ নাই। মোৰ কাম ৰিজাল্টেই ক'ব মই কৰিছোঁ নে নাই। গতিকে মই ভাবোঁ যে সকলোৱে এই ধৰণৰ মানসিকতালৈ যদি লৈ আগবাঢ়ি আহে, কাম কৰা আৰু লগতে শিকাৰ মানসিকতাৰে, তেতিয়া মই ভাবোঁ যে সকলো কাম সম্ভৱ। আমিনো কিয় নোৱাৰিম। এতিয়ালৈকে ৮ বিঘা আৰু এতিয়ালৈকে আমাৰ IMC বুলি কয়, ইণ্ডিয়ান মেজৰ কাৰ্প। তাৰ ভিতৰত আমাৰ বাহু, ৰৌ, আমাৰ মিৰিকা, ভাঙন, আমুৰ কাৰ্প, গ্ৰাছ কাৰ্প এইবোৰ আছে। আৰু এটা মিক্সড আছে। মিক্সড আপোনাৰ এইটো ৰূপচন্দা আৰু কচ মাছ এইবোৰ আছে। আৰু এইবোৰ মই আগতেও কৈছোঁ যে এইটো এটা এক্সপেৰিমেণ্ট। আমি এক্সপেৰিমেণ্টটো কৰি আছোঁ। যদি এক্সপেৰিমেণ্টত ছাকচেছ হওঁ, তেতিয়াহ'লে আমি লাৰ্জ স্কেলত আমি বস্তুটো আগবঢ়াম। তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা, মৰম চেনেহ লাগিব। আৰু আমাৰ দলটো সাংঘাতিক শক্তিশালী হয়। এইটো আমাৰ দলটোৰ আচলতে এটা ডিটাৰমিনেশ্যন। সেই দলটোৰ কাৰণে এইখিনি আমি আগবাব পাৰিছোঁ। আৰু ভাবোঁ যে আমাৰ সেই দলটোৱেই এদিন আমি ৰাইজৰ সন্মুখত সহজলভ্য সুস্বাদু মাছ আমি দিব পাৰিম, যাতে ডিব্ৰুগড়তে বহি স্থানীয় মাছ কম দামত সকলোৱে খাব পাৰে। বৰ্তমান দামটো আমি ৰাইজে চৰকাৰী চাকৰিয়েই নহয় অসমীয়াৰ জীৱন। কৃষি কৰ্মৰ দ্বাৰাও যে জীৱন জীয়াব পাৰি, তাকেই প্ৰমাণ কৰিব খুজিছে বৰদলৈয়ে। বিদেশৰ বহুজাতিক কোম্পানীৰ মোটা অংকৰ দৰমহাৰ চাকৰি ত্যাগ কৰি নিজৰ জন্মভূমিত আৰম্ভ কৰা শ্ৰীমন্ত বৰদলৈয়ে মৎস্য বিপ্লৱে সম্প্ৰতি ৩০ জনতকৈও অধিক যুৱকক কৰ্ম সংস্থাপনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ পৰা খগেন দত্তৰ ৰিপৰ্ট, অসম লাইভ 24।